চৰকাৰ কেনেকুৱা পাইছে, তেওঁলোকৰ বিৰুদ্ধে কিবা অভিযোগ আছে নেকি, তেতিয়া 36% লোকে বিজেপি চৰকাৰ অহা বছৰ নিৰ্বাচনত জয়লাভ কৰাটো তেওঁলোকে নিবিচাৰে। ঠিক তেনেকৈ আৰু এটা তথ্য আপোনালোকক দিব বিচাৰিছোঁ, যিটোত আপোনালোক হয়তো আচৰিত হ'ব যে মুখ্যমন্ত্ৰীৰ দৌৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবল প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি তথা সাংসদ গৌৰৱ গগৈ। সমীক্ষাটোৰ অনুসৰি 45% লোকে অহা বছৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে আৰু 44% লোকে গৌৰৱ গগৈকহে মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। আপোনালোকে মন কৰক, মাত্ৰ 1%ৰ পাৰ্থক্য আছে। ঠিক তেনেকৈ আপোনালোকে এটা তথ্য জানি আচৰিত হ'ব যে বিজেপি চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণে তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছে, ৰাইজক আঁচনি দিছে, হিতাধিকাৰীৰে সৃষ্টিৰে তেওঁলোকে অভিলেখ গঢ়িছে। কিন্তু বিশেষকৈ মহিলাসকলৰ মাজত বিজেপি চৰকাৰৰ জনপ্ৰিয়তা হ্ৰাস হৈছে। মহিলাসকলৰ বাবে বিজেপি চৰকাৰে নিযুত মইনা আঁচনি, লাখপতি বাইদেউকে ধৰি বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে প্ৰৱৰ্তন কৰিছে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে আপোনাৰ মহিলাসকলৰ এই 10,000 যিসকল লোকৰ ছাৰ্ভেটো চলাইছিলে ইণ্ডিয়া টুডে, তাৰ ভিতৰত মহিলাসকলৰ শতাংশ যদি আপোনালোকে চায় তেন্তে দেখিব যে 44% মহিলাই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 41%হে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। গতিকে এইটো এটা খুব আকৰ্ষণীয় বা ইণ্টাৰেষ্টিং ফেক্ট মই আপোনালোকক জনাইছোঁ যে মহিলাসকলৰ মাজত ক্ৰমান্বয়ে গৌৰৱ গগৈৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে। গতিকে এই বিষয়বিলাক খুব জৰুৰী। আৰু 18 পৰা 24 বছৰ বয়সৰ যিসকল লোক আছে, যুৱ প্ৰজন্ম, তেওঁলোকেও বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা কৈছে বা তেওঁলোকে বিজেপি চৰকাৰৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী পোষণ কৰা নাই বুলি সমীক্ষাটোত প্ৰকাশ হৈছে। গতিকে এইটো এটা সমীক্ষাহে, ইণ্ডিয়া টুডেৰ ছাৰ্ভে। গতিকে ইণ্ডিয়া টুডেৰ ছাৰ্ভেটো যে একেবাৰে সম্পূৰ্ণ সত্য হ'ব বুলি মই নকওঁ, কিন্তু ইয়াত ওলোৱা যিখিনি তথ্য, সেই তথ্যখিনিয়ে মই ভাবোঁ কংগ্ৰেছক এক আশাৰ বাট মুকলি কৰি দিব বা যিসকল বিৰোধী দলত আছে, বিৰোধী দলবিলাকে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰিব পাৰে। তেওঁলোকে একত্ৰিত হৈ যদি নিৰ্বাচনত অৱতীৰ্ণ হয় অহা বছৰ, তেন্তে নিশ্চয় এটা ভাল ফলাফল আমি আশা কৰিব পাৰোঁ। গতিকে ৰাইজসকল, ভিডিঅ'টোত ইয়াকে